আমাৰ এই গেলাৰীত তেখেত আহিব নোৱাৰে শাসকীয় বিধায়কসকল বিৰোধীৰ বিধায়কৰ এই ঠাইখিনিত যাতে আহিব নোৱাৰে তাৰ কাৰণে আমি বাহিৰে বেৰা দিম ভিতৰত অধ্যক্ষ আৰু উপাধ্যক্ষ বিৰোধীৰ বিধায়কসকলক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে বিজেপিৰ বিধায়কে আক্ৰমণ কৰাৰ কাৰণে উদ্ধিত সেইসকল মাতাল হৈ আছে যাৰ কাৰণে আমি বাহৰ বেৰা জেওৰা বনাই আনিছোঁ যাতে আমি তাতে বেৰা দিব পাৰোঁ নিজৰ সুৰক্ষা আমি যাতে নিজে কৰিব পাৰোঁ বিজেপিৰ বিৰোধীৰ বিধায়কৰ আক্ৰমণৰ পৰা যাতে আমি ৰক্ষা পাব পাৰোঁ আৰু স্পিকাৰৰ সুৰক্ষা আমাক যিহেতু দিব পৰা নাই কথাটো হৈছে এনেকুৱা যে আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই অসমৰ পবিত্ৰ সদনত অসুৰক্ষিত অনুভৱ কৰিছোঁ বিজেপি বিধায়কৰ গুণ্ডাগাৰীত আমি বিৰোধীসকল সুৰক্ষিত নহয় সেইকাৰণে আমি নিজৰ সুৰক্ষাৰ কাৰণে আজি প্ৰতীকী প্ৰতিবাদ কৰিবৰ কাৰণে ইয়াত ওলাইছোঁ যে আমাক জেওৰাৰ ভিতৰত হ'লেও গণতন্ত্ৰ ৰক্ষাৰ কাৰণে ভাৰতীয় সংবিধান ৰক্ষাৰ কাৰণে আমাৰ নিজৰ সুৰক্ষা লাগে আজি আমি মাননীয় অধ্যক্ষ মহোদয়ৰ আগত উপাধ্যক্ষ মহোদয়ৰ আগত নিজৰ সুৰক্ষা বিচাৰি বিধানসভাত আমি নিজৰ জেওৰা প্ৰটেকশ্যন দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ আমি ভিতৰত জেওৰা লৈ যাম আমি এছেম্বলিৰ ভিতৰত জেওৰা লৈ যাম এই কাৰণে লৈ যাম যাতে আমাক সুৰক্ষা দিব পাৰে আমাক যাতে ভিতৰত সুৰক্ষা আমি পাব পাৰোঁ যদি তেখেতসকলে সুৰক্ষা নিদিয়ে জেওৰাৰ বাহিৰে আমাৰ উপায় নাই তাৰ পৰা চিটৰ পৰা উঠি আহি কাৰোবাক আক্ৰমণ কৰিব খোজা অসম বিধানসভাৰ প্ৰথম হৈছে ইয়াৰ আগত কেতিয়াও হোৱা নাছিল সেইকাৰণে আমি আমাৰ নিজৰ প্ৰটেকশ্যন বিচাৰিছোঁ গণতন্ত্ৰৰ সুৰক্ষা বিচাৰিছোঁ বিধানসভাত সুৰক্ষা বিচাৰিছোঁ বিধানসভাৰ বাহিৰত সুৰক্ষা বিচাৰিছোঁ যেনেকৈ নিৰ্বিচাৰে বিধানসভাৰ বাহিৰত আমাৰ অত্যাচাৰ চলি আছে বিধানসভাৰ ভিতৰত আমাক হত্যা কৰাৰ যিটো ভাবুকি আক্ৰমণ কৰাৰ যিটো ভাবুকি আমি দেখিছোঁ তাৰ পৰা আমাক সুৰক্ষা লাগে এই সুৰক্ষাৰ বাহিৰে আমাৰ হাতত কোনো ব্যৱস্থা নাই সেইকাৰণে আমি অসম বিধানসভাৰ ভিতৰত সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই জেওৰা দি আমি প্ৰটেকশ্যন বিচাৰিছোঁ এইটো আমি ভাৰতৰ সংবিধানৰ প্ৰতি ভাবুকি গণতন্ত্ৰৰ প্ৰতি ভাবুকি এই কথাটো আমি জনাব বিচাৰিছোঁ আমি ভিতৰত লৈ যোৱাৰ চেষ্টা কৰিম আমি নিশ্চয় এইটো লৈ যাম আমি ভিতৰত আমাৰ জেওৰা লাগিব আচ্ছা আটাইতকৈ ডাঙৰ কথা হ'ল যে আমাৰ উপাধ্যক্ষ নোমল বমিন ডাঙৰীয়াৰ ভূমিকা অত্যন্ত দুৰ্ভাগ্যজনক আমি ভাবোঁ তেওঁ আচলতে উপাধ্যক্ষৰ চকীৰ কাৰণে উপযুক্ত নহয় অধ্যক্ষ বা উপাধ্যক্ষ নিৰ্বাচন হোৱাৰ লগে লগে তেওঁ ৰাজনৈতিক গণ্ডিৰ পৰা ওলাই আহিব লাগে আজিকালিতো ওলাই অহাৰ নজিৰ নাইয়ে কিন্তু মিনিমাম নিউট্ৰেলিটি যি সময়ত অখিল গগৈ বা আমি মুখখন মেলিলেই ছাছপেণ্ড কৰে সেই সময়ত ৰূপজ্যোতি কুৰ্মীয়ে ইমান অভদ্ৰামী কৰাৰ পিছতো তেওঁক এবাৰ ছাছপেণ্ড পৰ্যন্ত নকৰিলে নিয়মমতে গোটেই বছৰটোৰ কাৰণে তেওঁক ছাছপেণ্ড কৰিব লাগিছিলে